নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছো। আজি এটি খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ লৈ আপোনালোকৰ মাজলৈ আহিছো। কাইণ্ডলি ভিডিঅটি শেষলৈকে চাব, চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। একে সময়তে লোৱা দুটা ডিগ্ৰী বা দুটা ডিপ্ল'মা বৈধ হয় নে নহয়, এই সম্পৰ্কে মহামান্য উচ্চ ন্যায়ালয়ৰ কি জাজমেণ্ট আছে আৰু NEP 2020 অহাৰ পাছত UGC নতুন গাইডলাইনের কি কৈছে সম্পূৰ্ণ কথা ডিসকাস কৰিবলৈ চেষ্টা কৰিম। ভিডিঅটি শেষলৈকে চাব, চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। ইন ওৱান কেছ দ্য Madhya Pradesh High Court ruled that 2 degrees obtained simultaneously were invalid because the students was pursuing them as a regular student at 2 different institutions. অৰ্থাৎ মধ্যপ্ৰদেশ হাইকোৰ্টে এনেদৰে একে সময়তে দুটা ৰেগুলাৰ ষ্টুডেণ্ট হিচাপে দুটা বেলেগ বেলেগ অনুষ্ঠান বা প্ৰতিষ্ঠানৰ পৰা লোৱা ডিগ্ৰী ইনভেলিড বুলি কৈছিলে আৰু কোৰ্টে ইয়াক ফ্ৰডুলেণ্ট অৰ্থাৎ ঠগবাজি বুলি কনচিডাৰ কৰিছে। The High Court has ruled that 2 degrees obtained simultaneously are not valid if they do not meet the terms and conditions set by the University Grant Commission. অৰ্থাৎ হাইকোৰ্টে ৰুলিংটোত কৈছিল যে দুটা ডিগ্ৰী একেলগে ল'লে সেইটো ভেলিড নহ'ব যদিহে সেই ডিগ্ৰী লোৱা প্ৰচেছটো যি টাৰ্ম এণ্ড কণ্ডিশ্যন UGC ফালৰ পৰা বান্ধি দিয়া হৈছে সেই টাৰ্ম এণ্ড কণ্ডিশ্যন ফ'ল' কৰি পেলাই লোৱা হোৱা নাই, তেতিয়াহ'লে তাক ভেলিড বুলি গণ্য কৰা নাযাব। অৰ্থাৎ যদি UGC গাইডলাইন মতে লোৱা হৈছে তেতিয়াহ'লে তাক ভেলিড বুলিও গণ্য কৰিব পাৰি। গতিকে দুটা ডিগ্ৰী বা ডিপ্ল'মা যদি আপোনালোকে UGC গাইডলাইন মতে লৈছে তেতিয়াহ'লে তাক কিন্তু অবৈধ বুলি ঘোষণা কৰা নাযাব। এতিয়া আহক UGC গাইডলাইনত কি আছে। আপোনালোকে স্ক্ৰীনত দেখিব পাই আছে যে গাইডলাইনছ ফৰ পাৰ্চুইং 2 একাডেমিক প্ৰগ্ৰাম চিমুলটেনিয়াছলি, একেলগে দুটা একাডেমিক প্ৰগ্ৰাম গ্ৰহণ কৰাৰ ক্ষেত্ৰত যি গাইডলাইন আছে আৰু এই গাইডলাইন প্ৰকাশ পাইছে আমাৰ এপ্ৰিল 2022, ডেটটো মনত ৰাখিব এপ্ৰিল 2022। NEP অহাৰ পাছত NEPৰ প্ৰভিজন মতে এই গাইডলাইন প্ৰকাশ পাইছে। এই গাইডলাইনৰ প্ৰথম পইণ্টত দিছে এ ষ্টুডেণ্ট কেন পাৰ্চু 2 ফুল টাইম একাডেমিক প্ৰগ্ৰামছ ইন ফিজিকেল মোড provided that in such case class timing for one program do not overlap with the class timing of the other program. অৰ্থাৎ দুইটা প্ৰগ্ৰামৰ ক্লাছ টাইমিং যদি বেলেগ হয়, এটা মৰ্নিং শিফ্ট এটা ইভিনিং শিফ্ট ধৰি লওক, তেনেধৰণৰ যদি বেলেগ ক্লাছ টাইমিং হয় তেতিয়াহ'লে দুটা ফুল টাইম একাডেমিক প্ৰগ্ৰাম এজন ষ্টুডেণ্টে গ্ৰহণ কৰিব পাৰিব বা ল'ব পাৰিব। 2 নম্বৰ পইণ্টত কৈছে এ ষ্টুডেণ্ট কেন পাৰ্চু 2 একাডেমিক প্ৰগ্ৰামছ, ওৱান ইন ফুল টাইম ফিজিকেল মোড এণ্ড আনাডাৰ ইন অপেন এণ্ড ডিষ্টেঞ্চ লাৰ্ণিং অনলাইন মোড অৰ আপ টু 2 ODL অৰ্থাৎ অপেন এণ্ড ডিষ্টেঞ্চ লাৰ্ণিং আৰু অনলাইন প্ৰগ্ৰাম চিমুলটেনিয়াছলি। অৰ্থাৎ এটা ফিজিকেল মোডত ৰেগুলাৰ কোৰ্চ কৰিব আৰু তাৰ লগত যদি অপেন বা অনলাইন কোৰ্চ কৰে তেতিয়াহ'লেও একো অসুবিধা নাই। অৰ্থাৎ দুটা কোৰ্চৰ এটা ৰেগুলাৰ এটা অনলাইন হ'লে দুইটাই বৈধ হ'ব। আৰু যদি দুইটাই অনলাইন কোৰ্চ কৰি আছে তেতিয়াহ'লে দুটা অনলাইন কোৰ্চ একেলগে বা ODL কোৰ্চ একেলগে চিমুলটেনিয়াছলি এজন ষ্টুডেণ্টে কৰিব পাৰিব। 3 নম্বৰ দিছে ডিগ্ৰী অৰ ডিপ্ল'মা প্ৰগ্ৰাম আণ্ডাৰ ODL অনলাইন মোড চেল বি পাৰ্চুড উইথ অনলি সাচ হায়াৰ এডুকেশ্যন ইনষ্টিটিউশ্যনছ হুইচ আৰ ৰিকগনাইজড বাই UGC ষ্টেটুটৰী কাউন্সিল গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ফৰ ৰানিং সাচ প্ৰগ্ৰাম। অৰ্থাৎ আপুনি কৰা কোৰ্চকেইটা UGC দ্বাৰাই হওক বা ষ্টেটুটৰী কাউন্সিলৰ হওক বা গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ দ্বাৰা ৰিকগনাইজ ইনষ্টিটিউশ্যনৰ পৰাহে আপুনি কৰিব লাগিব। আৰু এটা পইণ্ট দিছে যে ডিগ্ৰী অৰ ডিপ্ল'মা প্ৰগ্ৰামছ আণ্ডাৰ দিছ গাইডলাইনছ চেল বি গভাৰ্ণ বাই দ্য ৰেগুলেশ্যন নটিফাইড বাই দ্য UGCয়ে যিবিলাক ৰেগুলেশ্যন দিব সেইমতে গভাৰ্ণ হ'ব যিকেইটা ডিগ্ৰী বা ডিপ্ল'মাৰ কথা ইয়াত কোৱা হৈ আছে। আৰু অলছ' দ্য ৰেচপেক্টিভ ষ্টেটুটৰী প্ৰফেশ্যনেল কাউন্সিল হুৱেৰএভাৰ এপ্লিকেবল, যে ক'ৰবাত যে কিবা কাউন্সিলৰ অধীনত এই ডিগ্ৰী বা ডিপ্ল'মা লৈ আছে সেই কাউন্সিল যি ৰেগুলেশ্যনছ টাইম টু টাইম দিব সেইমতে মানে এই ডিগ্ৰী বা ডিপ্ল'মাখিনি চলিব লাগিব। আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট সেইটো হ'ল যে দিছ গাইডলাইনছ চেল কাম ইন টু ইফেক্ট ফ্ৰম দ্য ডেট অফ দিয়াৰ নটিফিকেশ্যন বাই দ্য UGC। নো ৰেট্ৰস্পেক্টিভ বেনিফিট কেন বি ক্লেইম বাই দ্য ষ্টুডেণ্টছ হু হেভ already done 2 academic programs simultaneously prior to the notification of these guidelines. অৰ্থাৎ এই গাইডলাইনছ আমাৰ NEP অহাৰ পিছত 2022 চনৰ এপ্ৰিল মাহত প্ৰকাশ পাইছে। তাতকৈ আগতে যদি আপুনি এডমিশ্যন লৈছে বা তাতকৈ আগতে যদি আপুনি
দুটা ডিগ্ৰী বা দুটা ডিপ্ল'মা চিমুলটেনিয়াছলি আপুনি লৈছে তেতিয়াহ'লে আপুনি কিন্তু এই গাইডলাইনছৰ অধীনত নপৰিব, অৰ্থাৎ আপুনি ইয়াত ৰিলিফ নাপাব, আপোনাৰ ডিগ্ৰী বা ডিপ্ল'মা অবৈধ বুলি গণ্য কৰা যাব। আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট, দ্য এবভ গাইডলাইনছ শ্বেল বি এপ্লিকেবল অনলি টু দ্য ষ্টুডেণ্টছ পাৰ্চুইং একাডেমিক প্ৰগ্ৰামছ আদাৰ দেন PhD প্ৰগ্ৰামছ। অৰ্থাৎ এই যি চিমুলটেনিয়াছলি ল'লে বৈধ হ'ব কণ্ডিশ্যনখিনি কোৱা হৈছে, এইখিনি PhD প্ৰগ্ৰামৰ কাৰণে প্ৰযোজ্য নহ'ব। অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰীয়ে PhD ডিগ্ৰী বা ল'বলৈ গৈ আছে তেওঁলোকৰ কাৰণে চিমুলটেনিয়াছলি আৰু এটা ডিগ্ৰী বা ডিপ্ল'মা তেওঁলোকে যদি লয় সেইটো বৈধ নহ'ব। এয়া PhD বাদে অইন একাডেমিক প্ৰগ্ৰামবিলাকৰ কাৰণেহে প্ৰযোজ্য হ'ব। গতিকে আপোনালোকে নিশ্চয় কিছু ক্লিয়াৰ হৈছে। আৰু যোনটো গোচৰৰ কথা কোৱা হৈছিলে সেই গোচৰটো মধ্যপ্ৰদেশ হাইকোৰ্টৰ, তাত মূল কথাটো আছিলে যে এজন কেণ্ডিডেট যি পিছলৈ গৈ পেলাই টিচাৰ জব পাইছিলে, তেখেতে 2014 চনত তেখেতৰ গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছিলে আৰু 2015 চনত তেখেতে আকৌ ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যনৰ ছেকেণ্ড ইয়েৰত আছিল, অৰ্থাৎ দ্বিতীয় বৰ্ষৰ অধ্যয়ন কৰি আছে। গতিকে 14 চনত ডিগ্ৰী কমপ্লিট কৰি পেলাই 15 চনত দ্বিতীয় বৰ্ষত থকা মানে 14 চনত তেখেতে প্ৰথম বৰ্ষত আছিল। গতিকে সেইটো মধ্যপ্ৰদেশ হাইকোৰ্টে একেলগে দুটা ডিগ্ৰী বা ডিপ্ল'মা লোৱা বুলি গণ্য কৰি পেলাই তেখেতৰ সেই কেণ্ডিডেচাৰ যিহেতু ডিপাৰ্টমেণ্ট অফ এডুকেশ্যনৰ ফালৰ পৰা কেঞ্চেল কৰি দিয়া হৈছিলে, তেখেতক বঞ্চিত কৰা হৈছিলে, আৰু সেই বঞ্চিত কৰা যোনটো নিৰ্দেশনা ডিপাৰ্টমেণ্ট অফ এডুকেশ্যনৰ ফালৰ পৰা প্ৰকাশ পাইছিলে সেই নিৰ্দেশনাটো সঠিক বৈধ বুলি কৈছিলে, আৰু তেখেতে লোৱা ডিগ্ৰী বা ডিপ্ল'মাটোক অবৈধ বুলি মধ্যপ্ৰদেশ হাইকোৰ্টে ঘোষণা কৰিছিলে। আৰু সেই তাৰ পাছত কিন্তু বৰ্তমান যি UGC নীতি নিয়ম ওলাইছে সেই নীতি নিয়ম মতে যদি আপোনালোকে দুটা ডিগ্ৰী বা দুটা ডিপ্ল'মা একে সময়তে লয় তেতিয়াহ'লে কিন্তু তাক বৈধ বুলি ঘোষণা কৰা যাব। কেৱল আপুনি UGC গাইডলাইন ফ'ল' কৰি আপুনি সেই ডিগ্ৰী বা ডিপ্ল'মা ল'ব লাগিব। ধন্যবাদ।